होशियार 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 पॉल्यूशन बोर्ड होशियार 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 गोलाघाट प्रशासन होशियार। खुद का सेफ्टी नहीं है। अरे भाई कैसा आदमी हो आप लोग? खुद का भी सेफ्टी है, दूसरा का सेफ्टी नहीं है। असम का भी आदमी को मरवाना चाहते हो? ऐसा काम होता है क्या? ऐसे दादागिरी में काम मत करो। খুমটাই ৰাজচক্ৰৰ অন্তৰ্গত ৰঙামাটিত অবৈধভাৱে গঢ় লৈ উঠিছে কোম্পানী। বহিৰাগত কোম্পানীৰ মালিকে প্ৰশাসনৰ নিয়ম অমান্য কৰি চলাই অহাৰ গুৰুতৰ অভিযোগ। আজি দীৰ্ঘদিন ধৰি সদগুৰু প্ৰাইভেট লিমিটেড কোম্পানীৰ মালিক মুকেশ জালানে কোনো ধৰণৰ প্ৰশাসনৰ নিয়ম অমান্য কৰি অহা দেখা গৈছে। ৰঙামাটি চাহ বাগিচাৰ চাহ শ্ৰমিকে বাগিচাত কাম কৰি জিয়াটো ভুগিব লগা হৈছে। কি কয় শ্ৰমিকে শুনক। আমাদের বহুত প্রবলেম হয়েছে, আমরা থাকতে নাই পারি বাগানে, বাগানে থাকতে নাই পারা, কাম করতে নাই পারলে এখানে বেলেগ বাগান নিয়ে গেল সবদার। তো ধোঁয়াটা বন্ধ করতে তোরা একটা কিবা চেষ্টা কর, তাহলে আমরা কাম করতে বাগানটাই নাই পারবো। কার লাগে ফ্যাক্টরিটা? দিলীপ আগরওয়ালার লাগে। মই ক'ব খোজো যে আমাৰ যিটো নেকি ধোঁৱাটো আমাৰ শ্ৰমিকক যিটো নেকি কাম কৰিবলৈ ইয়াত বা আৰু চাহ গছৰ পৰা ধৰি যিটো মানে অসুবিধা এটা পাই আছে, ৰাইজে অসুবিধা পাই আছে। আজি ৰাতিপুৱাই কাম কৰোঁতে মহিলা এজনী বমি ওলাই গৈছে, ইমানে মানে তাৰ মানে এটা গোন্ধ আহিছে আৰু ক'লা চাহৰ দৰে এটা পৰিছে। তাত মানুহে বেমাৰ হ'ব, ইয়াত মানুহ বেমাৰ হ'ব, ইয়াত মানুহে বেমাৰ হ'বলৈকে কাম কেনেকৈ কৰিব? তেতিয়া সেইটো কাৰণে কাম ইয়াৰ পৰা এৰুৱাই আমি বেলেগ বাগানত লৈ গৈছোঁ। আৰু সেইটো বন্ধ কৰিবৰ কাৰণে আমি আগৰ পৰাই আপত্তি কৰি আছোঁ। মানুহে গৈ পেলাই আপত্তি কৰি আমাৰ এই অফিচ ফালৰ পৰা আপত্তি গৈ আছে, কিন্তু ইহঁতি মনা নাই, বন্ধ নাই কৰা। সেইটো কাৰণে ভাবিছোঁ আমি ইয়াত কামেই নকৰোঁ, এইখন ছেকশ্যনত কাম নকৰোঁ। আৰু আমি মেনেজমেণ্টক হেম্পাৰ দিছোঁ যে আমি ছেকশ্যনত কাম নকৰোঁ, এইখন আমি বন্ধ কৰিব লাগে আপোনালোকে। আৰু যদি আপোনালোকে নোৱাৰে তো আপোনালোকে আমাক কওক, আমি চবেই শ্ৰমিকে ৰাইজে গৈ পেলাই আমি বন্ধ কৰিম। ইয়াৰ উপৰিও বহুত ধৰণৰ জটিল ৰোগৰ লক্ষণে দেখা দিয়া পৰিলক্ষিত হৈছে শ্ৰমিকৰ লগতে অঞ্চলবাসী। এই বহিৰাগত বনিয়াই গঢ় দিয়া কোম্পানীৰ পৰা ওলোৱা বিষাক্ত ধোঁৱা আৰু প্ৰদূষণৰ বাবে চাহপাত উৎপাদনত ক্ষতি হোৱাৰ উপৰিও চাহ শ্ৰমিকৰ লগতে অঞ্চলত বসবাস কৰা জনসাধাৰণৰ হৈছে এক ভয়ংকৰ বিপদৰ সন্মুখীন। ৰঙামাটি চাহ বাগিচাৰ মেনেজমেণ্টে বাৰম্বাৰ প্ৰশাসনক অভিযোগ দিয়ে যদিও আজি পৰ্যন্ত ব্যৱস্থা গ্ৰহণ নকৰাত গোলাঘাটৰ খুমটাই ৰঙামাটিত বহিৰাগত বনিয়াৰ গোষ্ঠী দিলীপ আগৰৱালা আগৰৱালাৰ নেতৃত্বত কেচাৰ ফেক্টৰী, কফি ফেক্টৰী, টাইল ফেক্টৰী আদিকে ধৰি গঢ় লৈ উঠিছে। শ্ৰমিক নেতাই জানিব পৰা মতে এই মাটিসমূহ চাহ বাগিচাৰ মাটি আছিল। লগতে দিলীপ আগৰৱালা, গুটু আগৰৱালা স্বত্বাধিকাৰীৰ লগতে সদগুৰু প্ৰাইভেট লিমিটেড কোম্পানীৰ মালিক মুকেশ জালানে গোলাঘাটৰ ৰঙামাটিত অবৈধভাৱে চলাই আহিছে কোম্পানী। আজি ৰঙামাটি বাগিচাৰ চাহ শ্ৰমিক নেতা অমৃত নাগ, অনন্ত কুমাৰ দীপ, ইয়ালুদ্দিন হুছেইন, টেপুৰাম হেমৰম, হৰিচন্দ্ৰ অবিনাশ লগতে স্থানীয় ৰাইজৰ সহযোগত স্বাধীন ভিজিটত ওলাই পৰিল জুলুঙাৰ মেকুৰী। বহু দল সংগঠনৰ নামৰ উপৰি আহিছে ৰাজনৈতিক বিষয়ববীয়াৰ লগতে চৰকাৰী বিষয়ববীয়াৰ নাম। গোলাঘাটৰ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰিলে फादिल करा होबो परवर्ती सकलोरे नाम। 30 फीट करीब होगा वो। 30 फीट में चलता है क्या? सही है गलत है? 30 फीट में कोई इंडस्ट्री चलता है क्या? चलता है 30 फीट में? वो प्लांट रेंट पे लिया गया है। वो प्लांट हम लोग का काम के लिए जो है आप रेंट में लो, जैसे भी हो। 30 फीट पे चलता है क्या? सही है गलत है? सही है गलत है? अब 30 फीट में चलता है क्या? तो पोल्यूशन के अकॉर्डिंग तो सही नहीं है। हाँ, पोल्यूशन के अकॉर्डिंग तो सही नहीं है भाई। पोल्यूशन रिकॉर्डिंग से सही नहीं है, आपने खुद बोला है। तो आप क्या करें? এতিয়া ইয়াত যিসকল শ্ৰমিকে তেওঁলোকে কৈছে 30ৰ পৰা 40জন শ্ৰমিক কাম কৰি আছে। তেওঁলোকৰ যিখিনি সেফটি হ'ব লাগে, আপোনালোকে কেমেৰা ঘূৰালে দেখিবলৈ পাব তেওঁলোকৰ না মাস্ক আছে, না হেলমেট আছে, না তেওঁলোকৰ শ্বুট আছে, না তেওঁলোকে কিছুমানে তো চেণ্ডেল পিন্ধি মেলি পেলাই কাম কৰি আছে। অনান্য ফুল চেটৰ তলৰ পৰা পৰি যাব পাৰে, মানুহ মৃত্যুমুখত পৰিব পাৰে, এইখিনি হ'ব পাৰে। কোনো সেফটি নোহোৱাকৈ আচলতে তেওঁলোকক কেনেকুৱা কাম কৰাই আছে? এইটো যে গোটেইটো আচলতে সদগুৰু যিটো নেকি এইটো কোম্পানীটো যিটো আছে, এইটো যে আচলতে একদম অবৈধ, এই কথাটো ইতিমধ্যে আমি গম পাই গৈছোঁ। আৰু হাতে লুটে তেওঁলোকে ধৰা পৰিছে আৰু গোটেইখিনি। গতিকে অতি শীঘ্ৰে কিন্তু তেওঁলোকক আমি বন্ধ কৰিছোঁ না নহয়। ইয়াত যেতিয়ালৈকে উত্তৰ নোলায় তেতিয়ালৈকে কিন্তু এই কাম বন্ধ থাকিব লাগিব। আৰু যদি কাম বন্ধ নাথাকে তেতিয়া কিন্তু অহাকালি আহি মেলি পেলাই আমি কিন্তু এইটো বন্ধ কৰি দিম। আমি নিজে দল সংগঠনে আহি মেলি পেলাই আমি বন্ধ কৰি দিম। বৰ দুখৰ কথা, অসমৰ বাহিৰৰ পৰা আহি তেওঁলোকে আচলতে দাদাগিৰি কৰি মেলি পেলাই এনেকুৱা ধৰণে ইণ্ডাষ্ট্ৰীবিলাক ইয়াত চলাই আছে। এইটো বৰ দুখৰ বিষয় আমি দেখিবলৈ পাইছোঁ। আৰু যিমান এলেকা আছে এইটো গোটেই অবৈধ, আৰু এইটো চাহ বাগিচাৰ মাটি তেওঁলোকে জব্দ কৰি মেলি পেলাই হেৰি কৰিছে। তেওঁলোকে মানে জব্দ কৰি মেলি পেলাই অবৈধভাৱে কাম চলাই আছে। আপোনালোকে চব এইটো আপোনাৰ হাতীবোৰ থ'ব পাৰে নেকি?
এইটো 60 ফুট 70 ফুট হ'ব পাৰে নেকি আপোনালোকে চাওকচোন এইটো ডিষ্টেঞ্চৰ তলৰ পৰা চাওক এইটো কৈছে তেখেতে 70 ফুট হ'ব লাগিব বুলি মেলি পেলাই কৈছে সেইটো আছে নেকি 70 ফুট আপোনালোকে নিজে চাওকচোন কিমান ফুট লাগে আমি ভালধৰণে জানো আৰু গোটেই পলিউশ্যন প্ৰদূষণ বোৰ্ড যে ইয়াৰ লগত জড়িত আছে আৰু আচলতে তেওঁলোকে ঘোষ খাই মেলি পেলাই যে এই কামখিনি কৰি আছে আৰু তেওঁলোকে যে এটা মোটা অংক পাই আছে এই কথাটো আমি ইতিমধ্যে আমি গম পাইছোঁ সেইকাৰণে গোলাঘাট প্ৰশাসনক আমি সকীয়াই দিছোঁ অতি শীঘ্ৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰক আৰু এই কাম কিন্তু বন্ধ কৰিব লাগে হয় আমি এই সন্দৰ্ভত মানে এইটো ফেক্টৰী লৈ পেলাই আমি বহুতবাৰ মানে আহি পেলাই আমি ইয়াত কৈছোঁ যে এইটোৰ পৰা আমাৰ বহুত ক্ষতি হৈছে 1 নম্বৰ আমাৰ বাগান শেষ হৈ গৈছে 2 নম্বৰ আমাৰ খেতি কৰাত অসুবিধা হৈছে গতিকে সেইটো কি হেৰি আছে সিহঁতৰ মানে বন্ধই কৰা নাই গতিকে আজি আমি এইটোৰ কাৰণে দাবী দিব লাগিছোঁ ইয়াত যে আজিৰ পৰা এইটো ফেক্টৰী বন্ধ হৈ যাব ইণ্ডাষ্ট্ৰিটোৰ যোনখিনি ভূমি এই মাটিখিনি কাৰ ভাগ এই মাটিখিনি আমাৰ অলৰেডি আমাৰ বাগানৰ বাগান বৰ্তমান কোনে দখল কৰি আছে এতিয়া বৰ্তমান এইটো আমাৰ দিল্লী পাগৰলা আমাৰ ৰঙামাটিত সি দখল কৰি থৈছে এইটো আমি বহুত দিনৰ পৰাই ইয়াত মানে ভুক্তভোগী হৈ আছোঁ আৰু যিটো মানে আমাৰ অঞ্চলসমূহত যিটো ধোঁৱা মানে গৈছে তাৰ পৰা আমাৰ বহুত বেমাৰ সৃষ্টি হৈছে আৰু এইটো আমি বাৰম্বাৰ মানে হেৰি মেজাৰমেণ্টৰ ইয়াত মেনেজাৰবিলাক জনা হৈছে যে আমি বন্ধ কৰিব লাগে কিন্তু আমাৰ কথা নুশুনে কাৰণ ইয়াত যিটো বাগিচা ৰঙামাটিৰ বাসিন্দা দিল্লী পাগৰলাই ইয়াৰ মাটিটো দি দিছে আৰু দিয়াৰ ফলত আমাৰ গাঁও অঞ্চলত আৰু বাগিচা অঞ্চলত দুটাও ক্ষতি হৈছে আমাৰ বাগিচাখনত যি মানে এতিয়া পাতৰ ছিজন এই পাতৰ ছিজনত যি মানে কাম কৰিবলগীয়া হৈছে শ্ৰমিকসকলে ইমান অশান্তি আজি এনেকুৱা এটা পৰিস্থিতি হ'ল যিটো মানে আমাৰ মেনেজাৰ শ্ৰমিকসকলৰ হাজিৰা কৰ্তন কৰি দিছে আৰু শ্ৰমিকসকলে ইমান ভুক্তভোগী হৈছে যে আমি বাগিচাত মানে কাম কৰিব পৰা নাই আৰু আমি এইটো বাৰম্বাৰ চৰ্ততো এইটো অবৈধভাৱে আমাক চলাই আছে মানে এই কামবিলাক এইটো ধোঁৱাটো আপোনালোকক ক'ৰ পৰা আহিছে বুলি আপোনালোকে গম পাইছে ইয়াতে কোনোবা শ্ৰমিকৰ মানে উশাহ নিশাহ লোৱাত সমস্যা হৈছে নেকি কাম কৰিবলৈ মানুহৰ অসুবিধা ধোঁৱা আহিছে ধোঁৱাই আমাক মানে নাকে মুখে সোমাই আৰু কিবা গুটি আহিছে তাৰ পৰা উৰি সেইবিলাক চকুত সোমাইছে মানুহ থাকিব পৰা নাই পাছত পুৰে চকুটো আমি ছাৰকো কৈছোঁ যে কোন ছাৰক কৈছে আমাৰ বিৰাট বৰচাগৰ তাৰপিছত এই কৰিম বুলি কৈ থাকে কিন্তু আজিলৈকে কৰা নাই 3 মাহ আছে আপোনাৰ বয়স কিমান আপোনাৰ ঘৰ দৈনিক কিমান হাজিৰা দিয়ে আপোনাৰ আপোনাৰ বয়স আপোনালোকক কোনে আনিছিলে কাম কৰিব কি নাম তেখেতৰ ৰাণা কি লিখে তেখেতৰ ঘৰ ক'ত ঘৰ গোগামুখত আপোনালোকৰ হেলমেট দিছে আপোনালোকক গামবুট দিছে আপোনালোকৰ হাতৰ চেফটি বেল্টৰ কাৰণে হাত মোজা দিছে একো দিয়া নাই আপোনালোকক খোৱা বোৱা আৰু কি দিয়ে সুবিধা আপোনালোক থাকিবৰ কাৰণে কিমান ঘণ্টা কাম কৰে আপোনালোকক মানে 6টাত জইন কৰিলে 6টাত ছুটি 12 ঘণ্টা বিনিময়ত আপোনালোকক কিমান পইচা দিয়ে 12 ঘণ্টা কাম কৰিবই লাগিব 12 ঘণ্টা কাম কৰিলে 450 12 ঘণ্টাত 450 দি আছে আপোনালোকৰ ইঞ্চুৰেঞ্চ কৰিছে নে স্বাস্থ্য বীমা কৰিছে নে আপোনালোকৰ ইয়াত যে কাম কৰিছে আপোনালোকৰ ইঞ্চুৰেঞ্চ পলিচি কৰি দিছে নে